নিশ্চয়কৈ পাপৰিচাক আচলতে এইকেইদিন আমি ধাৰাবাহিকভাৱে দেখুৱাই আছোঁ কামাখ্যা মন্দিৰৰ পৰিৱেশটো বিশেষকৈ অম্বুবাচী মহাযুগৰ যি পৰিৱেশ বা পুৱাৰ ভাগতে হওক নিশাৰ ভাগতে হওক পৰিৱেশটো দেখুৱাই আছোঁ। এই মুহূৰ্ততো ভক্তৰ লানি নিচিঙা সোঁত আৰু কাইলৈ পুৱতি নিশাৰ ভাগতে বা সূৰ্যোদয়ৰ পূৰ্বেই যিহেতু কামাখ্যা মন্দিৰৰ মূল মন্দিৰৰ যি দুৱাৰ সেই দুৱাৰ খুলি দিয়া হ'ব আৰু তাৰপিছতেই ভক্তৰ সমাগম আৰু বেছি বাঢ়িব আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাই আছোঁ। এতিয়াও লোকাৰণ্য হৈ পৰিছে, ভক্তৰ আগমন ঘটিছে, দেশী বিদেশী ভক্তৰ আগমন ঘটিছে কামাখ্যা মন্দিৰলৈ আৰু এনেদৰেই তেওঁলোকে ৰাজ্যৰ বিভিন্ন জিলাৰ তাৰ সমান্তৰালভাৱে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা তেওঁলোকে কামাখ্যা মন্দিৰলৈ আহিছে আৰু তেওঁলোকে এনেকৈ মা কামাখ্যাৰ দৰ্শনৰ বাবে বা মাৰ ওচৰত তেওঁলোকে বিভিন্ন আচলতে মনোকামনা পূৰণৰ হেতুকে বা বিভিন্ন তেওঁলোকৰ মনোকামনাৰ বাবে পূৰণৰ বাবে তেওঁলোকে আহিছে আৰু তাৰ সমান্তৰালভাৱে ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু বিশেষকৈ যিসকল ইয়াৰ বাবা বা নাগা বাবাসকল তেওঁলোকেই বিশেষকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, তেওঁলোকক চাবৰ বাবে বহু লোক আহিছে আৰু ভিৰ কৰিছেহি কামাখ্যা মন্দিৰ। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ সূৰ্যোদয়ৰ পূৰ্বে পুৱতি নিশা কামাখ্যা মন্দিৰৰ মূল যি মন্দিৰৰ দুৱাৰ সেই দুৱাৰ খুলি দিয়া হ'ব আৰু তাৰ পূৰ্বে এই মুহূৰ্তত পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰু তাৰপিছতে কালি দিনৰ ভাগত হয়তো আৰু অধিক ইয়াৰ দৰ্শনাৰ্থীয়ে হওক বা ভক্তৰ বা ভক্তৰ সংখ্যাৰ বৃদ্ধি পাব আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ। আমি প্ৰতিগৰাকী দৰ্শনাৰ্থী বা যিসকল ইয়াৰ ভক্ত আছে সেই ভক্তসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোকে কি ক'ব বিচাৰে, গোটেই কথাখিনি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু এয়া চাওক, আমি ঠিক আমাৰো আগুৱাই যোৱাৰ কিছু সমস্যা হৈছে, কিয়নো বহু লোক আহিছে, ভিৰ দি বাট নোপোৱা এক অৱস্থা আৰু তাৰপিছতো আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। আমি দেখুৱাবলৈ চেষ্টা কৰিম, ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোকে কি ক'ব বিচাৰে সেই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম। মই কিছু আগুৱাই আহিম, মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু এনেদৰেই আচলতে প্ৰতিগৰাকী ভক্তৰে মাৰ কামাখ্যাৰ আশীৰ্বাদ বিচাৰি বা দৰ্শনৰ বাবে তেওঁলোকে আহিছে আৰু লানি নিচিঙা সোঁত পুৱাৰে পৰা সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ। হয়, কাহাছেও ৰাতিপুৱাই আহিছিলোঁ। বহু ভক্তৰ ভিৰ, হয়, বহুত ভক্তৰ ভিৰ, বাহিৰৰ পৰা সেৱা ল'লো। হয়, মাৰ পৰা কিবা বিশেষ আশীৰ্বাদ আৰু মনৰ বাঞ্ছা পূৰণ হওক। সকলোৱে সেয়াই কৈছে যে মনৰ বাঞ্ছা পূৰণ হওক, মনৰ কামনা পূৰণ হওক, তাৰ বাবে তেওঁলোকে মাৰ ওচৰত আশীৰ্বাদ লৈছে, মাৰ ওচৰত মাক দৰ্শনৰ বাবে তেওঁলোক আহিছে আৰু বহু ভক্তৰ আছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। ভাইয়া কাহাছেও? हम बिष्णुपुर से है, बिष्णुपुर से। जब मेला लगता है तब आता है यहाँ पर, समझे ना सर? हर साल आता है मेला में। ভাল লাগিছে মেলা দেখতে। আৰু এনেদৰে প্ৰতিগৰাকী ক'ৰ পৰা আহিছে? আমি উজান বজাৰৰ পৰা। ভাল লাগিছে। মাক দৰ্শন কৰা ভাল, দৰ্শন কৰা হ'ল। কি বিচাৰিছে মাৰ পৰা, কেনেধৰণৰ কি বিচাৰিছে? সকলোৰে ভাল হোৱাটো বিচাৰিছো, যাতে চবৰে ভাল হওক, লগতে আমাৰ মানে অপায় অমংগল যি আছে চব দূৰ হওক, নিজৰ কাৰণে নহয় সকলোৰে কাৰণে বিচাৰিছো। ঠিক আছে, তেওঁলোকে উল্লেখ কৰিছে যে অপায় অমংগল দূৰ হওক, সকলোৰে ভাল হওক, সেয়া তাৰেই কামনা কৰিছে। আৰু প্ৰতিগৰাকী ভক্তৰ বা প্ৰতিগৰাকী দৰ্শনাৰ্থী তেওঁলোকে এনেদৰেই মাক দৰ্শনৰ বাবে তেওঁলোক আহিছে আৰু পুৱাৰে পৰা ভিৰ দি বাট নোপোৱা অৱস্থা। ঠিক সন্ধিয়াৰ লগে লগেই ঠিক কামাখ্যা মন্দিৰৰ যি মূল দুৱাৰ বা গেটতেই আচলতে কামাখ্যা মন্দিৰৰ উঠি অহাৰ প্ৰৱেশদ্বাৰতেই বা আচলতে যি গেট, সেই গেট বন্ধ কৰি দিয়া হয়। আৰু যিহেতু যথেষ্ট আচলতে বহু লোকৰ সমাগম ঘটে নিশাৰ ভাগলৈকে, সেই পৰিৱেশটো আচলতে নিয়ন্ত্ৰণৰ বাহিৰতো হৈ পৰে। তেনে ক্ষেত্ৰত আচলতে ঠিক 5 বজাৰ লগে লগেই তেওঁলোকে কামাখ্যা মন্দিৰৰ যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। চাওক, আচলতে লোকাৰণ্য হৈ পৰিছে, সকলোৱে মাৰ আশীৰ্বাদ বিচাৰি মাৰ ওচৰত তেওঁলোকে মনোকামনা পূৰণৰ বাবে তেওঁলোকে আহিছে। ক'ৰ পৰা আহিছা? মই শিলপুখুৰীৰ পৰা। ভাল লাগছে। আৰু মাৰ ওচৰত সেৱা ল'লা নে নাই? কি মাৰ ওচৰত সেৱা ল'লা নে নাই? লৈছো। মই পৰীক্ষাটো ভাল হওক এইটোৱে বিচাৰিছো। ধন্যবাদ জনাইছোঁ। কণমানিৰ পৰা বৃদ্ধজনলৈ প্ৰতিগৰাকীয়ে আহিছে, প্ৰতিগৰাকীয়ে তেওঁলোকে মাৰ ওচৰত আশীৰ্বাদ বিচাৰি মাৰ পৰা মনোকামনা পূৰণ হোৱা হেতুকে বা যিসমূহ অপায় অমংগল আছে সেই অপায় অমংগলৰ বাবে তেওঁলোকে অপায় অমংগল দূৰ হোৱাৰ বাবে তেওঁলোকে এনেদৰে প্ৰাৰ্থনা কৰিছে আৰু বহু লোক আছে। আৰু কথা পাতিবলৈ চেষ্টা। ক'ৰ পৰা? ঢেকীয়াজুলিৰ পৰা আহিছোঁ। বঢ়িয়া। কাহাছেও? मैं बंगाईगांव से। ভাল লাগিছে। बेगूसराय डिस्ट्रिक्ट। बहुत बेहतर लग रहा है, यहाँ से बहुत बेहतर लग रहा है।
আৰু এয়া পৰিৱেশটো দেখুৱাই আছোঁ এই মুহূৰ্তত এনেদৰেই এই পৰিৱেশটো দেখুৱাই আছোঁ আৰু লোকে লোকাৰণ্য হৈ পৰিছে আৰু প্ৰতিগৰাকী ভক্তৰে কালি নিশাৰে পৰা কোনো ভক্তৰে পুৱতি নিশাৰে পৰা তেওঁলোকে এনেদৰেই মাৰ দৰ্শনৰ বাবে তেওঁলোক আহিছে আৰু আজি যিহেতু অন্তিমটো দিন আৰু কালি পুৱা সূৰ্যোদয়ৰ পূৰ্বেই কামাখ্যা মন্দিৰৰ মূল দুৱাৰ সেই দুৱাৰ খুলি দিয়া হ'ব আৰু খুলি দিয়াৰ প্ৰাকখনত তেওঁলোকে মাক এনেদৰেই বাহিৰৰ পৰাই তেওঁলোকে মাৰ পৰা আশীৰ্বাদ লৈছে মাক এবাৰ দৰ্শনৰ বাবে তেওঁলোক আহিছে আৰু কালি পুৱাৰ ভাগত কালি দিনৰ ভাগত লোকে লোকাৰণ্য হৈ পৰিব পৰিৱেশটো ইয়াৰ বিশেষকৈ ইয়াৰ যিখন কিন্নৰৰ পৰা আদি কৰি বা বিভিন্ন বাবাসকল ৰাজ্যৰ দেশী বিদেশী বহু আচলতে বাবা সেই বাবাসকল আহিছে আৰু তেওঁলোকে মন্ত্ৰ জপ কৰিছে তেওঁলোকে তপস্যা কৰি আছে সেই স্থানৰ পৰা আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাই আছোঁ কাঁ আছে हो मैं तो मालेगांव से आया है हाँ इधर से आया है भैया बिहार से ठीक है ठीक हाँ मौसम बहुत बढ़िया है दर्शन क्या नहीं समझ रहे आपका भाषा না ঠিক নহয় ভালে লাগিছে মই প্ৰথমতে ক'ব বিচাৰোঁ জয় মা কামাখ্যা মই ইয়াৰে হয় গুৱাহাটী মালিগাঁও পাণ্ডুত থাকোঁ আৰু মাৰ আজি লাষ্ট দিন হয় বহুত ভক্তবৃন্দ আহিছে ৰাতিপুৱাই আপোনালোকে দেখিছে খুব ভাল লাগিছে এনেকা মই বিচাৰোঁ যেন এনেকা মাৰ মাৰ যোন ভক্তবৃন্দ আহক মাৰ আৰাধনা কৰক আমিও কৰোঁ মাৰ আৰাধনা আৰু মাৰ প্ৰতি জয় মা এই পৰিৱেশটো চাওক আচলতে বিৰদি বাদ নোপোৱা এক পৰিৱেশ লোকাৰণ্য হৈ পৰিছে আৰু সকলোৱে প্ৰতিগৰাকী ভক্তৰে এনেদৰে কামাখ্যা মন্দিৰৰ যি মূল মণ্ডপ বা কামাখ্যা মন্দিৰ সকলোৱে এনেদৰে কেইবাপাকো তেওঁলোকে এনেদৰে ঘূৰিছে বা তেওঁলোকে মাক যিহেতু মন্দিৰৰ মূল দুৱাৰ সেই দুৱাৰ খুলি দিয়া নাই বা কালি পুৱতি নিশাৰ ভাগত খুলি দিয়া হ'ব সেয়েহে তেওঁলোকে তাৰ পূৰ্বেই মাক এনেদৰে দৰ্শন কৰিছে আৰু তেওঁলোকে প্ৰতিগৰাকী ভক্তৰে মনোকামনা পূৰণৰ বাবে প্ৰতিগৰাকী ভক্তৰে অপায় অমংগল দূৰ হোৱাৰ বাবে তেওঁলোকে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে মাৰ ওচৰত তেওঁলোকে মাক দৰ্শনৰ বাবে তেওঁলোক আহিছে আৰু এয়া চাওক পৰিৱেশটো দেখুৱাই আছোঁ আৰু ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে দেশ বিদেশৰ ভক্তসকল আহিছে আৰু সকলোৱে আচলতে এনেদৰেই মাৰ ওচৰত আশীৰ্বাদ বিচাৰি মাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু প্ৰতিগৰাকী ভক্তৰ সৈতে আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় তেওঁলোকৰ আৰু যথেষ্ট নিয়ন্ত্ৰণৰ বাহিৰত গৈছে পৰিৱেশটো আৰক্ষীৰ লোকসকল আছে তাৰ মতলবে NCC যিসকল কেডাৰ আছে তেওঁলোকে পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম বহু ভক্তৰ পাইছোঁ দাদা ক'ৰ পৰা আহিছে নাৰেংগী এই পৰিৱেশটো মই প্ৰথম আহিছোঁ ইমান দিনৰ পিছত ইয়াত থাকিও হা কিন্তু ভাল লাগিছে কিন্তু বহুত হা ইয়াত কিমান সময়ত আহিছিলে মই ৰাতিপুৱা ঘৰৰ পৰা ওলাইছিলোঁ 6:30 মাক হোৱা নাই এতিয়ালৈকে তলৰ পৰা আহি পাইছে তলৰ পৰা ভাল লাগিছে কিন্তু আৰু এয়া দেখুৱাই আছোঁ প্ৰতিগৰাকী ভক্তৰ এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু এইটো যিটো পৰিৱেশ আচলতে এনেদৰেই তেওঁলোকে মন্দিৰৰ চাৰিওদিশ তেওঁলোকে ভক্তসকলে এনেদৰেই ঘূৰিছে আৰু তাৰপিছত তেওঁলোকে মাক দৰ্শনৰ বাবে তেওঁলোক আহিছে আৰু মাৰ পৰা তেওঁলোকে আশীৰ্বাদ বিচাৰিছে আৰু ঠিক আজি যিহেতু অন্তিমটো দিন আৰু কালি পুৱতি নিশাৰ ভাগতেই ঠিক মন্দিৰৰ মূল দুৱাৰ সেই দুৱাৰ খুলি দিয়া হ'ব আৰু ভক্তৰ আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছা बोलो माँ कामाख्या मैया की छत्तीसगढ़ बहुत अच्छा इनको दीजिए बहुत अच्छा लग रहा है जी क्या बोलना चाहते हो आप माँ का जो महत्व है महत्व के बारे में नहीं साक्षात माता का वास है यहाँ पे एक बार आने के बाद हर बार आने का मन करता है जाने का मन नहीं करता है पहली बार आई हो क्या हाँ पहली बार आए हाँ अम्बुबाजी हम सुने थे लेकिन पहली बार देखा तो आने का मन करता है हाँ बहुत अच्छा लग रहा है जाने का मन नहीं लग रहा है यहाँ से दिव्य धरती है माता का साक्षात वास है ये हमने अपने आप में अनुभव कर लिया है তেওঁলোক ছত্তীশগড়ৰ পৰা আহিছে আৰু তেওঁলোকে কৈছে তেওঁলোকে প্ৰথমবাৰৰ বাবে আহিছে আৰু প্ৰথমবাৰৰ অহাৰ পিছত তেওঁলোকে যাবৰ বাবে মন যোৱা নাই বুলি কৈছে মাৰ যি মহত্ব মাৰ যি শক্তি কামাখ্যা মাৰ যি শক্তি সেই শক্তিৰ কথা তেওঁলোকে দোহাৰিছে আৰু এই পৰিৱেশটো পোৱাৰ পিছত এই পৰিৱেশটো দেখাৰ পিছত যি আধ্যাত্মিকতাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাৰ পিছত তেওঁলোকৰ ইয়াৰ পৰা তেওঁলোকৰ পুনৰ ঘৰলৈ যাবলৈ মন যোৱা নাই তেওঁলোকে সেই কথাখিনি উল্লেখ কৰিছে আৰু দেশী বিদেশী বহু ৰাজ্যৰ বহু ভক্তৰ আহিছে বহু দৰ্শক ঠিক আছে আমি প্ৰবাল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ জৰিয়তে আজি
প্ৰতিটো বাতৰিতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম এনেদৰে এতিয়া ভক্তৰ ভিৰ বাঢ়ি অহা পৰিলক্ষিত হৈছে পুৱা প্ৰায় 5 বজাৰ লগে লগে মূল তলৰ যি মূল প্ৰৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰৰ পৰা এইদৰে ভক্তসকলক লৈ যোৱা হৈছে আৰু ভক্তসকলে নিৰ্দিষ্ট সময়ত গৈ সেই স্থানত উপস্থিত হৈছে চাৰিওদিশে মন্দিৰ প্ৰদক্ষিণ কৰাৰ পাছত খুব সুন্দৰ আৰু সুকলমে যি ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে আকৌ মন্দিৰৰ তলৰ অংশলৈ এইদৰে নামি আহিবলৈ সুবিধা কৰি দিয়া হৈছে আৰু 22 জুনৰ দুপৰীয়া যিটো 2:56 অম্বুবাচীৰ প্ৰবৃত্তি হৈছিল আৰু 26 জুনৰ পুৱতি নিশা অৰ্থাৎ কাইলৈৰ দিনটোত 3 বজাৰ লগে লগে পুৱতি নিশা নিবৃত্তি হ'ব আৰু সেই নিবৃত্তিৰ লগে লগে মন্দিৰৰ দুৱাৰ খোল খাব আৰু দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাধু সন্ত ভক্তপ্ৰাণ ৰাইজে এতিয়া বাহৰ পাতি আছে তেওঁলোকে মা কামাখ্যাক দৰ্শন কৰি সেই স্থানৰ পৰা বিদায় ল'ব আৰু অম্বুবাচী মহাযুগৰ কিমানতে অন্ত পৰিব কিন্তু এইকেইটা দিনত এনেধৰণে লাখ লাখ ভক্তৰ যে সমাগম সেই সমাগমেৰে এক প্ৰকাৰ উদুলি মুদুলি হৈ পৰা দেখিবলৈ পোৱা গৈছে মা কামাখ্যা ধাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত